ভৰিখন প্ৰথম এনেকৈ সোঁফালে এনেকৈ টানিব এনেকৈ ওপৰলৈ টানিব আপুনি মাথা তেনেকৈ পেলাই তাৰপিছত কি কৰিব ভৰিখন দুফালে টানি সেইটো এৰি নিদিব সেইটো অৱস্থাৰে এনেকৈ ওপৰলৈ ভৰিখন টানিব 10 ছেকেণ্ড সময় এনেকুৱা পজিশ্যনত ধৰি দিব তাৰপিছত আকৌ লাহেকৈ ফিলা কৰিব আকৌ এবাৰ এনেকৈ ওপৰলৈ টানিব পূৰা 10 ছেকেণ্ড সময় ধৰি ৰাখিব যিমান পাৰে সিমান ওপৰলৈ টানিব চেষ্টা কৰিব 10 ছেকেণ্ড সময় মনৰ পৰা কাউণ্ট কৰিব তললৈ ছেকেণ্ড এক্সাৰচাইজটো চেম হয় প্ৰচেছটো চেম এইটো ওপৰলৈ টানিলে এইটো ওপৰত ধৰিলে তাৰপিছত এই ভৰিখন লাহে লাহে এনেকুৱা মুভমেণ্ট কৰে এনেকৈ 10 বাৰ মুভমেণ্ট কৰে থাৰ্ড এক্সাৰচাইজটো কি কৰিব এনেকুৱা বল এটা ল'ব বলটো লৈ এই যিডোখৰ বিষ আছে আমাৰ কমৰ ফালে যিডোখৰ আপোনাৰ ইয়াৰ বিষ আছে সেই বিষৰ এৰিয়াটো এনেকৈ সোমোৱাই কঁকালটো এনেকৈ এনেকৈ বলটোৰ ওপৰত এনেকৈ এইটো ধৰিব বলটো তললৈ দিব যিডোখৰতে আপুনি পাৰে ভৰিটো বেকা কৰি এইটো এনেকৈ এনেকৈ যিটো এৰিয়ালৈ বিষ হয় সেইটো এৰিয়া যদি ভৰিটো বিষটো আপোনাৰ যদি ইয়াত পাইছে তেতিয়া আপুনি বলটোৰ ওপৰত ৰোল কৰিব এনেকৈ গোটেই গাখিনি এনেকৈ ৰোল কৰিব বলটো ইয়াত ল'ব বলটো এইটো ৰোলেৰে হ'লে এনেকৈ মানে বলটো ইয়াত লৈ মানে বলটোৰ ওপৰতে মানুহজনী অলপমান এনেকৈ শ্লাইড কৰে এইটো এক্সাৰচাইজ